শিলবালি সীমান্তইদি বাংলাদেশলৈ প্ৰেৰণ কৰাৰ সময়ত ভয়ংকৰ সিন্ডিকেট চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিখন বাহনৰ পৰা প্ৰতিখন ডাম্পাৰ পৰা কমেও 5ৰ পৰা 7,000 টকা সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। MVI আৰু বন বিভাগৰ নামত চলিছে ভয়াবহ সিন্ডিকেট। এই অভিযোগ উত্থাপন হোৱাৰ পিছতে এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। এই মুহূৰ্তত এক উদ্বেগজনক খবৰ জনাইছো। সীমান্তত কি ঘটিছে? সীমান্তত শিলবালিৰ ৰমৰমীয়া সিন্ডিকেট চলাৰ অভিযোগ পোহৰলৈ আহিছে। প্ৰতিখন শিলভৰ্তি প্ৰতিখন বালিভৰ্তি ডাম্পাৰ পৰা 5-7,000 টকা সংগ্ৰহৰ অভিযোগ উঠিছে। সিন্ডিকেটৰ ধন 5,300 পৰা 7,800 টকালৈ বৃদ্ধি পোৱাৰ পিছতে প্ৰতিক্ৰিয়া। 2,500 টকা বৃদ্ধি পোৱাৰ পিছতে ধন দিবলৈ এতিয়া অমান্তি হৈছে ডাম্পাৰৰ চালক। আৰু ইয়াৰ পিছতে সমগ্ৰ তথ্য পোহৰলৈ আহিছে। কোকৰাঝাৰৰ পৰা ধুবুৰী পথেৰে বাংলাদেশলৈ যোৱা পথত চলিছে অবাধ সিন্ডিকেট। আব্দুল হাই খান, আলম আৰু মনোৱাৰৰ নেতৃত্বত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মজনু মণ্ডল, শহীদুৰ আৰু ইক্ৰামুলে MVR নামতো ধন সংগ্ৰহৰ বিশেষ তথ্য লাভ কৰা পৰিলক্ষিত হৈছে। বাংলাদেশলৈ অবৈধভাৱে শিলবালিৰ ৰমৰমীয়া এক প্ৰকাৰ বেহাৰে সিন্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন হৈছে। MVI আৰু বন বিভাগৰ নামতো চলিছে সিন্ডিকেটৰ এই জাল। এই অভিযোগ উত্থাপন হোৱাৰ সমান্তৰালকৈ বাঘ বিতণ্ডাৰ দৃশ্য এই মুহূৰ্তত কেমেৰাত বন্দী হৈছে। মফিজুল মণ্ডল ওৰফে মজনুৰৰ নিৰ্দেশত সিন্ডিকেট চলাৰ অভিযোগ সীমান্তত। সিন্ডিকেটৰ আঁৰত আছে নেকি কোনো প্ৰভাৱশালী নেতা বা পালি নেতা? এটা উদ্বেগজনক খবৰ জনাবলৈ চেষ্টা কৰিছো। সীমান্তত আমি দৃশ্যাংশ আপোনালোকক পোনপটীয়াকৈ দেখুৱাম। ভাৰত বাংলা সীমান্ত অৰ্থাৎ অসম আৰু বাংলাদেশৰ যি সীমান্ত আছে সেই সীমান্ত অঞ্চলত নিশাৰ ভাগত এক প্ৰকাৰ উত্তেজনাময় পৰিৱেশৰ সূচনা হৈছে। আমি যি ইতিমধ্যে নাম উল্লেখ কৰিছো এইসকল বৰ্তমান অৱস্থাত এই ঘটনাত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমি ইতিমধ্যে নাম আপোনালোকক উল্লেখ কৰিছো। এফালৰ পৰা ধন সংগ্ৰহ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আব্দুল হাই খান, আলম আৰু মনোৱাৰৰ নেতৃত্বত। মজনু মণ্ডল, মফিজুল মণ্ডল ওৰফে মজনু মণ্ডল, এই মজনুৰ নিৰ্দেশতে সিন্ডিকেট চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মজনু, শহীদুৰ আৰু ইক্ৰামুলে MVR নামতো ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সেইসকল বাছ চালকে। পূৰ্বেও এই স্থানত শিলবালি কঢ়িওৱাত ট্ৰাকৰ পৰা ডাম্পাৰৰ পৰা নিতৌ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ আছে। কিন্তু এই ধন আছিল পূৰ্বে 5,300 টকা প্ৰতিখন ডাম্পাৰৰ পৰা। কিন্তু এই ধন এতিয়া 2,500 টকা হঠাৎ বৃদ্ধি পালে। 7,800 টকা সম্পূৰ্ণ হ'ল। 7,800 টকা বিচৰাৰ লগে লগে 2,500 টকা বৃদ্ধিৰ পিছতে এক প্ৰকাৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আৰু সমগ্ৰ ঘটনাৰ প্ৰতিবাদ কৰি যি মুহূৰ্ততে চালকসকলে এক প্ৰকাৰ হুলস্থুলীয়া পৰিৱেশৰ সূচনা কৰিলে তাৰ পিছতে এই সিন্ডিকেটৰ ভয়াৱহ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে। আমি এই মুহূৰ্তত যি ধৰণৰ এক প্ৰকাৰ তীব্ৰ বাক বিতণ্ডা হৈছে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাম আৰু তাৰ পিছতে চালকৰ মন্তব্য আছে, মন্তব্য আগবঢ়াম। ডাম্পারটা যে সিগন্যাল দিলা কিসের চেকিং এটা? আমি সিগন্যাল দেই নাই। না না এই তুমি সিগন্যাল দিছো না। এটা কিসের চেকিং? ন্যাশনাল রোডে যে তুমি ডাম্পার সিগন্যাল দিতেছো রাতে 9টার সময় এটা কিসের চেকিং? তুমি কি কিসের চেকিং? কিসের লোক? তুমি কোন ডিপার্টমেন্টের লোক? কেন দিছে পারমিশনটা? কোন ডিপার্টমেন্টের লোক? তুমি কোন ডিপার্টমেন্টের লোক? আসুক। তুমি কোন ডিপার্টমেন্টের? এই তুমি যে এই ডাম্পারটা যে সিগন্যাল দিলা কিসের চেকিং এটা? আমি সিগন্যাল দেই না। কি রাইছো কোনা? কি নাম? কি লাগে তোর? কিসে আছো? কেন বানাইছো? ওই গাড়ি কিনছে। তোরা কামাইছো খবর বলো। ওই আমরা সিনা মানুষ। কেন বানাইছো? কি সিনা? সিনা মানুষ। মানে গাড়ি এটা ধরে দাও না নিয়ে ফেল নিয়ে ফেলে দে। কি রাইছো কোনা? কি নাম? কি লাগে তোর? কিসে আছো? কেন বানাইছো? ওই গাড়ি কিনছে। তোরা কামাইছো খবর বলো। ওই আমাৰ গাড়ী লগ কৰিব চেৰাপুৰৰ পৰা আহি আছিলো। অহাৰ পিছত এই জাকুপুৰ মেইন টাৰ্ণিঙত এই 3টা ল'ৰা তাতে বহি আছিল, খাৰা হৈ আছিল আৰু 3টা লাইট লৈ কিনে চিগনেল মাৰি আছে। চিগনেল শ্ৰীৰামপুৰৰ পৰা লোড কৰি আমি আহিলোঁ। অহাৰ পিছত জাকুপুৰ নাপাওঁতে চেঙেল দিলে আমাক। চেঙেল দিয়াৰ পিছত মই ইয়াক ক'লোঁ ৰখাই দিয়ে গাড়ীখন। ৰখালে মই পেট্ৰলিং নেকি? তাৰপিছত আহি কয় আগফালে গ'লে গাড়ী। যোৱাৰ পিছত নম্বৰটো চালে কয় 89 গাড়ীখন ৰখাই দিয়ক। কি গাড়ি? ডাম্পাৰ। তাৰপিছত মই কিয় ৰখাম? প্ৰব্লেম কি আপোনাৰ? কয় না আমাক পাঠাইছে। ক'ৰ পৰা পাঠাইছে? কয় শ্ৰীৰামপুৰৰ পৰা। কোনে? কয় আলম, মনৰ আৰু হাই। মই এইটো কথা হ'ল নেকি? তাৰপিছত কয় গাড়ীখন ৰখাই দিয়ে, মালিকক ফোন মাৰ। মালিকক ফোন মাৰিলোঁ। মালিক কয় তই গাড়ীখন পেট্ৰল পাম্পত ল,
তাৰপিছত মই যাই আছোঁ। তাৰপিছত মই ক'লোঁ এইখন বেক কৰি তাত ল, সিহঁতে মানা কৰি আছে, কয় গাড়ী ইয়াতে ৰাখি দিয়ক, এম বি নাহে, এম বিৰ বাপ আমালোকে এনেকুৱা ক'লে মোক। মোৰ নহয় তেতিয়া এম বিৰ কথা শুনিলোঁ, তেনেহ'লে মই গাড়ীখন তাত ৰখাম, মালিক আহক, আৰু পিছত ফয়চলা হ'ব এটা, তই কালেকশ্যন দিবই লাগিব। আৰু এটা কথা ক'লে মোক, কয় 4টা গাড়ী গ'ল দম দি, কালি এইবিলাক একশ্যন হ'ব, 50,000 টকা কৰি ল'ম কালি ইয়াৰ পৰা, এই কথা ক'লে মোক। এমবিৰ নামত টকা লৈ আছিল নেকি? অঁ, কিমান টকাকৈ বিচাৰিছিল? 2,000 টকা পাৰ গাড়ী, এইটো দিবই লাগিব। দাদাগিৰি নেকি? দাদাগিৰি নাজানো, কোনো দাদাগিৰি নিচা নাই, ইমান দম দিছে, দাদাগিৰি নিচা নাই। এতিয়া কি বিচাৰে আপোনালোক? আমালোকে কি, আমালোকে গাড়ী চলাই খাওঁ, ভাল মাইণ্ডত গাড়ী চলিলে ভাল আৰু আমালোকৰ। কি বিচাৰে? ৰাস্তাত জনে জনে দম দিয়ে, মাৰে আমালোকক। মানে আপোনালোকৰ নিৰাপত্তা নাই? নিৰাপত্তা নাই, ডাম্পাৰ চলাবৰ কোনো নিৰাপত্তাই নাই। এতিয়া কি আহ্বান জনাব কোকৰাঝাৰ আৰক্ষীক? আৰু এইটোৱে জানাম, আৰু কিন্তু আমাক ন্যায় বিচাৰ দিয়ে। ল'ৰা 3টাক আটক কৰিছে নেকি? অঁ, কৰিছে, শুনিলোঁ তো আটক কৰিছে। আৰু যাৰ যাৰ নেতৃত্ব চলিছে তাক আটক কৰিছে নেকি? সেইটোতো নাজানো আটক কৰিলে নাই। ল'ৰাকেইটাৰ নাম কি কি আছিল? ল'ৰাকেইটাৰ নামটো নাজানো, এটাৰ নাম শহীদুৰ, এটাৰ নাম ৰফিকুল, আৰু এটাৰ নাম কি আছিল ইকৰামুল নেকি। ঘৰ ক'ত আছিল 3জনৰ? ঘৰ এটা আছিল কামিনডাঙা, এটা আছিল গৰুমৰাস্তা, আৰু এটা ক'তবা শিমুলটাপু নেকি। মানে আমাৰ গাড়ী লোড কৰি শ্ৰীৰামপুৰ থাকি শ্ৰীৰামপুৰৰ পৰা আহি আছিলোঁ। অহাৰ পিছত এই জাকুপুৰ মেইন টাৰ্ণিঙত এই 3টা ল'ৰা তাতে বহি আছিলে, খাৰা হৈ আছিলে, আৰু 3টা লাইট লৈ কিনে মানে ছিগনেল মাৰি আছে। ছিগনেল দিয়াৰ পিছত আমি ভাবিছিলোঁ পেট্ৰলিং নেকি, পেট্ৰলিং ভাবি কিনে আমি তাত ৰখি দিলোঁ গাড়ীখন। ৰখাৰ পিছত তাক সুধিলোঁ কি হ'ল, সিহঁতে কৈ আছে যে MBA কালেকশ্যন লাগে, গাড়ী চাই আছে, মানে নম্বৰ মানে মোবাইলত চাই আছে যে গাড়ী এণ্ট্ৰি নাই, এণ্ট্ৰি পইচাটো দিয়ক, দিয়াৰ পিছত যাওক ইয়াৰ পৰা। তাৰপিছত আমি অলপ মানে কি হ'লোঁ, অহাৰ পিছত তাৰপৰা সুধিলোঁ কিহৰ কালেকশ্যন লাগে, ইমান দিনতো ইয়াত নাছিলে কালেকশ্যন, আজি কিহৰ কালেকশ্যন লাগে। তাৰপিছত কৈ আছে নাই MBA এইটো DF নেকি বুলি ক'ল, এইটো তাৰ পৰা মানে অৰ্ডাৰ আহিছে। তাৰপিছত আমি কিমান টাইম আৰু পিছত তাৰপিছত আমি গাড়ীখন ঘূৰাই কিনি পেট্ৰল পাম্পৰ ওচৰত নিজে ৰাখি দিয়াৰ পিছত তাৰপিছত আকৌ যেতিয়া আমি আহিলোঁ, অহাৰ পিছত আকৌ ছিগনেল দি আছে। ছিগনেল দিয়াৰ পিছত তাৰপিছত আমি ইয়াত ৰখি নাই। তাৰপিছত ইয়াতে মানে কৈ আছে যে আলম, তাৰপাছে মনোৱাৰ, আৰু এটা হাইনে কিবা এইটো মানে কালেকশ্যন কৰি আছে। কিমান টকা বিচাৰিছে আপোনালোকে? 2,000 টকা বিচাৰি আছিল, পাৰ গাড়ী 2,000 টকা লাগে। কিহৰ কথা কৈছিল? ফাৰ্ষ্টে কৈছে MBA কথা, কিহৰ পৰা ল'ব বিচাৰিছিলে? ডাম্পাৰৰ পৰা। কাৰ কাৰ নেতৃত্ব চলিছিল এইটো? আলম, মনোৱাৰ, হাই। সন্ধিয়া 5 বজাত আমাৰ 2খন গাড়ী আহি আছে। আহাত কাঠুলগুৰি ফৰেষ্ট অফিচৰ সন্মুখত গাড়ী ৰখাই দিলে। আমাক ড্ৰাইভাৰ সুধিলে যে ভাই গাড়ীত এণ্ট্ৰি অহা নাই, কি এণ্ট্ৰি অহা নাই? আচ্ছা আমি কৈ আছোঁ, যাৰ ওচৰত চালান কাটিছোঁ তাক ক'লোঁ যে এণ্ট্ৰি অহা নাই। সেই এণ্ট্ৰি দিলে, গাড়ীখন আহি আছে, আৰু বেলেগ 3জন ল'ৰা আকৌ ৰখাই দিছে। কি কয় MBA এণ্ট্ৰি লাগে। আমি কিহৰ MBA এণ্ট্ৰি লাগে? MBA এণ্ট্ৰিটো যাক চালান কাটিছোঁ সি দিছে, হয় না আজি বেলেগ লাগে, 2,000 টকা কৰি এণ্ট্ৰি লাগে। কোনে পঠাইছে? আলম, মনোৱাৰ, হাই, এই 3জনে কথা কৈছে। আমাৰ গাড়ী ড্ৰাইভাৰ কোনো কথা ৰখি নাই, তাৰ পৰা মানে পুৰা স্পীডত আহি গৈছে। তাৰপিছত কি হ'ল? তাৰপিছত আহি গ'ল, তাৰপৰা কোনো গাড়ী অহা নাই। আমি তাৰপিছত 2 ঘণ্টামান পিছত আকৌ লাহে গৈ জাকুপুৰে গ'লোঁ। যাই এই 3জন ল'ৰা ৰাস্তাৰ ছাইডত ৰখি আছে, আমি একো কোৱা নাই। আমি পেট্ৰল পাম্পত গৈ আমাৰ আৰু এটা গাড়ী আছিল বেলেগৰ, আমাৰ সহযোগীৰ গাড়ীখন পঠাই দিলোঁ, আৰু গাড়ীৰ পিছে পিছে আমি মালিকবিলাক আহি আছোঁ যে ছিংগল দিয়ে না নিদিয়ে। অহাৰ লগে লগে এই 3জন আকৌ যায় পুলিচৰ নিচিনা এনেকুৱাকৈ লাইট দি ছিংগল দি আছে। তেতিয়া আমালোকে কৈছোঁ কি কিয়? কয় আমালোক পঠাইছে। কিহৰ কাৰণে পঠাইছে? কয় যে MBA কাৰণে 2,000 টকা। কোনে পঠাইছে? হ্যাঁ, কোৱা নাই। তাৰপিছত দম দিছে, বহুতজনে একটু ধমকা ধমকি কৈছে। তেতিয়া আলমৰ কথা কৈছে, হাইৰ কথা কৈছে, আমাক 500 টকাকৈ হাজিৰা পঠাইছে। এইটোকে আৰু তেওঁলোকে কিমানকৈ বিচাৰিছে? 2,000 টকা এণ্ট্ৰি লাগে পাৰ ডাম্পাৰ। কি বিচাৰে এতিয়া আপোনালোক? আমালোকে ন্যায় বিচাৰোঁ, যাতে এনেকুৱা নহয়। আমাৰ গাড়ীবিলাক ভাল, ইমান 1 লাখ টকা EMI দিব লাগে। গাড়ীখন এনেকুৱা হ'লে আমি কেনেকৈ EMI দিম? পাৰ্চেণ্টেজ দিব লাগে, যাতে কাৰোবাক এৰেষ্ট কৰিছে নেকি? আমালোকে সেই 3জনক ডিঙনিয়াত আমি ৰাস্তাত ইমান ৰাতি ধৰিলোঁ, আমাৰ যাতে একো নহয়
সেইকাৰণে আমি আমাৰ ডিঙনিয়া থানাক ফোন কৰি অচিৰ ওচৰত সমজাই দিছোঁ। শ্ৰীৰামপুৰৰ পৰা লোড কৰি আমি আহিলোঁ। অভিযোগ উত্থাপন কৰিছে চালকে। দাম হঠাৎ বৃদ্ধি পাইছে আৰু বৃদ্ধি পোৱাৰ পিছতে এতিয়া ক্ষোভত ফাটি পৰিছে এইসকল চালক। ইতিমধ্যে নাম উল্লেখ কৰা হৈছে আব্দুল হাই খান আলম আৰু মনোৱাৰৰ নেতৃত্বত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। আমি আলোকচিত্ৰ দেখুৱাম, আলোকচিত্ৰ আমি দেখুৱাই যাম। মজনু মণ্ডল, শ্বহীদুৰ আৰু ইক্ৰামুলে MBR নামত ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সেইসকলৰ আলোকচিত্ৰ এই মুহূৰ্তত আহি পৰিছে। আমি এম্বিয়েন্সৰ সহায়ত সেই দৃশ্যাংশ দেখুৱাই আছোঁ। আৰু এইদৰে অবাধ ৰমৰমীয়া চিণ্ডিকেটৰ বজাৰ চলিছে সীমান্তত। এই বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ পিছতে এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। যি চিণ্ডিকেটৰ কথা বাৰে বাৰে অস্বীকাৰ কৰা হয়, কিন্তু সেই চিণ্ডিকেট এইদৰে হাজাৰ হাজাৰ টকাৰ বিনিময়ত প্ৰতিখন ডাম্পাৰক পাৰ কৰোৱা হৈছে। অবাধে শিল বালি বাংলাদেশলৈ চালান দিয়া হৈছে আৰু এই ধৰণৰ কাণ্ড সংঘটিত হৈছে। এইসকলৰ চেহেৰাটো আপোনালোকে চাই লওক। এইসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে খুদ চালকসকলে। ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে। তুমি যে এই